অ হৰি অ ৰাম। ভাগৱতৰ দশম স্কন্ধৰ শ্ৰীকৃষ্ণৰ কালযৱনৰ লগত যুদ্ধ কৰিবলৈ গমন আৰু মচু কুণ্ডৰ কালযৱন বধ। অশোক নিগদতি পৰি হৰি দাস শুনা কাল যৱনৰ যি মতে ভৈল নাশ। সিংহ দুৱাৰৰ হন্তে বজাইলা মুৰাৰী। দেখিয়া যৱনে চাই আছে দৃষ্টি ভৰি। পূৰ্ণ চন্দ্ৰ উঠি যেন আশে ধীৰে ধীৰে। পৰম সুন্দৰ আতি শ্যামল শৰীৰে। তাত পীত বস্ত্ৰে আতি কৰয় দীপিতি। বক্ষস্থলে জলে আতি শ্ৰীবৎস পংকিতি। কণ্ঠত কৌস্তুভ জলে সূৰ্যৰ মণ্ডল। ললিত বলিত চাৰু ভুজ সুকুমল। অভিনৱ পদ্ম সম অৰুণালোচন। চন্দ্ৰটো অধিক জলে কমল বদন। চতুৰ্ভুজ বনমালী কমল লোচন। পৰম সুন্দৰ তনু শ্ৰীবৎস লাঞ্ছন। ৰাম নাৰদে কহিলা যেন থান বাসুদেৱ। ইহি গোট হুইবে পাৰে আন নাহি কেৱ। অস্ত নাহি দেখাই তু আশে ভূমি পাৱে। ময়ো আক যুজু অস্ত তেজি সিহি ভাৱে। হেনয় নিশ্চয় কৰি দাৰুণ যৱনে। মাধৱক ধাই গল যুঁজিবা কমনে। দেখি কৃষ্ণে নৰ দিলে কহিছেগে। পাছত যৱনে খেদি যাই মহাৰাগে। যোগীজনে চিন্তি যাক নপাৱ লাগ। হেন ঈশ্বৰক খেদি যায় মন্দ ভাগ। হাত মেলি পাৱে যেন পলান্ত মাধৱ।
পাইলো গুলি খেদি যায় পাৱ অনেক দূৰত আছে এক গিৰিবৰ তাক লাগি সমুখে পলান্ত দামোদৰ এ যায় কাল যবন পাছত ভৰি অবিশ্বৰ দূৰৰ পথ নীলন্ত মুৰাৰী কৈছে শুকে পৰীক্ষিত স্বৰূপ হৰি দাসজনক কৈছে যে শুক নিগদতি পৰীক্ষিত হৰি দাস শুনা কাল যবনৰ জিমতে ভৈল নাশ যে কাল যবন ৰূপী এই কৃষ্ণক পাছে পাছে খেদি বধ কৰিবলৈ যোৱা ভগৱান কৃষ্ণৰেনো শত্ৰুজনৰ কি হ'ল হে পাণ্ডৱৰ নাতি পৰীক্ষিত তুমি এই কথা শুনা সিংহদ্বাৰৰ পৰা যেতিয়াই মুৰাৰী বাজ হ'ল যবনে বাহিৰৰ পৰা ৰৈ চাই আছে কৃষ্ণক আক্ৰমণ কৰিবৰ কাৰণে গমপাইছেনে আৰু যবনে কৃষ্ণৰ ৰূপটো দেখিছে অতিকে সুন্দৰ যে পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে এটি উজ্জ্বল আলোক সদৃশ হৈ পৰম সুন্দৰ বুজাব নোৱাৰা অতি সুন্দৰ যাক শ্যাম সুন্দৰ বুলি কোৱা গম পাইছেনে শ্যাম সুন্দৰ আৰু তাত তেওঁ জ্বলিছে কি ভগৱন্ত কৃষ্ণৰ দেহত সদায় উজ্জ্বল হৈ জিলিকে পীতবস্ত্ৰ গম পাইছেনে সেই পীতবস্ত্ৰ পৰিধান কৰাৰ কাৰণেই ভগৱান কৃষ্ণৰ নাম হ'ল পীতাম্বৰ গম পাইছেনে এই বস্তুবিলাক তেওঁ বক্ষস্থলত সদায় উজ্জ্বল হৈ জ্বলি থাকে তেওঁ বক্ষৰ সাইডত উজ্জ্বল কেইটামান বগা নোম জিলিকি থাকে কৃষ্ণ আৰু সেই গিদালে পোহৰ দিতি বিৰাই থাকে ভগৱন্ত কৃষ্ণ যে গোটেই জগতৰে স্বামী গোটেই জগতখনক যে তেওঁ দেহতে ধৰি আছে তাক বুজাব শ্ৰীবৎস মানে হ'ল প্ৰকৃতি সমস্ত প্ৰকৃতিক তেওঁ বক্ষৰ নোম কেইডাল ধাৰণ কৰাৰ দৰে তেওঁ ধৰি ৰাখিছে গম পাইছেনে তেওঁতকে পবিত্ৰ আৰু তেওঁতকে শুদ্ধ কোনো নাই সেইটো কাৰণে তেওঁ দেহৰ উজ্জ্বলতা পূৰ্ণিমাৰ জোনৰ দৰে বুলি কৈছে যিজনক দৰ্শন পালে আত্মা আনন্দিত হৈ যায় যিহেতু তেওঁ হ'ল পৰমাত্মা পীতবস্ত্ৰৰ তাৎপৰ্য হ'ল যে যিজনৰ লোভ মোহ আৰু কাম এই তিনিটা বস্তু অকণো নাই সেইজনে হ'ল নিষ্কাম তেওঁ নিষ্কাম ভাৱনাটোক উজ্জ্বলকে দৰ্শন কৰাই তেওঁ সেই আভৰণ ৰূপী পীতবস্ত্ৰ সেইটোকে কি বুলি কোৱা হৈছে পীতবস্ত্ৰ বুলি কোৱা হৈছে তেওঁ বক্ষত থাকে কৌস্তভ কণ্ঠত থাকে কৌস্তভমণি কৌস্তভ মানে হ'ল সমস্ত জীৱৰ আত্মা কৌস্তভমণিটো সমস্ত জীৱৰ আত্মাক তেওঁ মণি কৰি কৌস্তভ ৰূপেৰে পিন্ধি থাকে সেইটো কাৰণে ৰত্নৰ ভিতৰত কৌস্তভতকে উজ্জ্বল ৰত্ন একো নাই প্ৰতিটো তত্ত্বগত বস্তুকে তেওঁ অলংকাৰ ৰূপেৰে দেহত ধাৰণ কৰে নিৰ্গুণ নিৰাকাৰ তত্ত্ববিলাকক তেওঁ তাপৰ যুগত অৱতাৰ লৈ সগুণ সাকাৰ ৰূপত তেওঁ ভকতৰ আগত দৰ্শন দিয়ে এই কাল আৰু যবন বুজি পাইছেনে কাল মানে হ'ল সময় যবন মানে হ'ল ব্যাধি বুজি পাইছেনে কথাটো সময়ৰ যিটো ব্যাধি সময়ৰ ব্যাধিটো সদায় বিনাশ কৰে কোনে মহাকালে এই মহাকালী হ'ল কৃষ্ণ সেইটো কাৰণে কাল যবন আমাৰ দেহত 64 ব্যাধি থাকে গম পাইছেনে এই দেহৰ 64 ব্যাধিক যি মুক্ত কৰি দিব পাৰে সেইজনে যোগেশ্বৰ কৃষ্ণ এই ব্যাধিবিলাকে যদি কেনেবাকে কৃষ্ণৰ স্পৰ্শ পাবলৈ হয় তেতিয়াহ'লে কি মুক্ত হৈ গুচি যাব ই নিৰোজ হৈ গুচি যাব এইটো কাৰণে কাল যবন এক প্ৰতীক তেওঁ ৰচনা কৰা এই মায়াৰূপী সংসাৰখনত মায়াৰ সংসাৰ এখন
এই মায়াৰ সংসাৰখনক তেওঁ আদি কৰিছে আৰু অন্ত কৰিছে কিহেৰে সময়ৰ যোগেদি সময়ৰ আদি আৰু অন্ত তেওঁ ৰচনা কৰিছে এই আদি আৰু অন্ত সময়ৰ মাজত আমাৰ ওচৰলৈ মৃত্যু আহে যৌৱনৰ জীৱনৰ একেবাৰে শেষ সময়ত যাৰ নাম হ'ল ব্যাধি হৈ জড়তা হৈ আমাৰ ইন্দ্ৰিয়বিলাক জড় হৈ যায় দেহ হলৰ অচৰ হয় গম পাইছেনে এই আয়ুৰূপী সময়ৰ এই জড়তাৰূপী ব্যাধিৰ নাম হ'ল কাল যৱন আধ্যাত্মিক যিটো তাৎপৰ্য ব্যাধি বুজিছেনে কথাটো এয়া হ'ল এইবিলাক হ'ল তত্ত্ব ভগৱন্ত কৃষ্ণৰ যিজন ভগৱানক যোগীয়ে হৃদয়ত ধ্যান কৰে যিজন ভগৱানক সিদ্ধগণে নিৰন্তৰ উপাসনা কৰে যিজন ভগৱান কৃষ্ণক অনন্ত স্বৰূপ নাগে সহস্ৰ ফণাৰে সদায় বন্দনা কৰে সেইজন কৃষ্ণক দৰ্শন পোৱাৰ পবিত্ৰতা কিমান আনন্দদায়ক যৱনৰূপী ব্যাধি এই কালৰূপী ব্যাধি জগতৰ ঈশ্বৰ কৃষ্ণৰে ৰচনা এই কাল যৱনৰূপী সময়ৰ লগত থকা জড়তাৰূপী ব্যাধিবিলাকক কেনেকেনো নিৰ্যান কৰিব পৰা যায় অস্ত্ৰৰে সতি তাক আঁতৰ কৰিব পৰা নাযায় সেইটো কাৰণে কৃষ্ণই সম্পূৰ্ণৰূপে নিৰস্ত হৈ আহিছে ভগৱান কৃষ্ণই এনেও অস্ত্ৰ নধৰে তেওঁ যে কৈছে যে মই কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি অস্ত্ৰবিলাকেহে তেওঁক ধাৰণ কৰে তেওঁক উপাসনা কৰে চাৰি অস্ত্ৰই তেওঁ জন্মৰ সময়ত চাৰিফালে ৰৈ তেওঁক স্তুতি কৰিছিল স্তুতি কৰিছিলে নে নাই গৰ্ভস্তুতিত ভগৱন্ত কৃষ্ণই অস্ত্ৰ ধাৰণ কৰাৰ প্ৰয়োজন নাই অস্ত্ৰত কৃষ্ণ প্ৰৱেশ হলেহে অস্ত্ৰ চৈতন্য হয় গম পাইছে নাই আই সেইটো কাৰণে ভগৱান কৃষ্ণৰ যি গভীৰ আধ্যাত্মিক তত্ত্ব ভাগৱতৰ দশম স্কন্ধত কাল যৱন ৰূপে আমাক জানিবলৈ দি কৈছে এই কালৰূপী যৱনৰ যি ব্যাধি ৰূপ এই ব্যাধিৰ পৰা যদি আমি মুক্ত হ'বলৈ হয় তেতিয়াহ'লে ভগৱন্তৰ কৃষ্ণৰ পৰম পবিত্ৰ আত্মতত্ত্ব আমি দৰ্শন পাব লাগিব যেহেতু কৃষ্ণ হ'ল পৰমাত্মা পৰমাত্মাক জানিবলৈ হ'লে আত্মদৰ্শী হ'ব লাগিব আত্মদৰ্শী পুৰুষ সেই সময়ত সেই পৰ্বতৰ গুহাৰ ভিতৰত এজন শুই আছে সেইজন আত্মদৰ্শী সেইজন কোন সেইজন হ'ল মুচুকুন্দ যিজনক জীৱনৰ মায়া আৰু মোহৰ বন্ধনৰ ব্যৱস্থাই সম্পূৰ্ণৰূপে বন্ধন মুক্ত কৰি যিজনে ঈশ্বৰৰূপী কৃষ্ণৰ পবিত্ৰ চিন্তনত নিদ্ৰাগত হৈ কেৱল নিৰন্তৰ ভগৱান কৃষ্ণক হৃদয়ত জপ কৰি আছে সেইজন মুচুকুন্দ কৃষ্ণময় হৈ গৈছে তেওঁ গোটেই দেহ বুজিছেনে এইটো কাৰণে তেওঁ কি হৈ গ'ল দেহৰ বিকাৰৰ পৰা তেওঁ মুক্ত হৈ আত্মাৰূপী ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ তত্ত্বত ৰমণ হৈ আছে এই ব্যাধিৰূপী যৱনক যদি কেনেবাকে মুচুকুন্দৰূপী কৃষ্ণৰ পৰম পবিত্ৰ সাধকজনে যদি চাই দিবলৈ হয় সমস্ত ব্যাধিৰ পৰা তেওঁ মুক্ত হৈ গুচি যাব সেই তত্ত্ব দশম স্কন্ধত যোগেশ্বৰ কৃষ্ণই আমাক এইখিনি আমাক কৰি দেখাইছে যেহেতু তেওঁ হ'ল নিৰ্গুণ আৰু নিৰাকাৰ তেওঁ আত্মতত্ত্বৰে প্ৰৱেশ হৈ এই কৰ্মবিলাক যদি কৰি দেখায় তেতিয়াহ'লে আমি বুজি নাপাম এইটো কাৰণে দাপৰ যুগত তেওঁ এইবিলাক ৰূপকৰ যোগেদি কৰি দেখাইছে এইটো কাৰণে কাল যৱন মানে হ'ল আমাৰ লগত জন্মসূত্ৰে জীৱনৰ অন্তিম সময়ত অহা জড়তাৰূপী ব্যাধি এই জড়তাৰূপী ব্যাধিবিলাকে তেতিয়াহে আমাৰ পৰা মুক্তি লাভ কৰিব যেতিয়া আমি অন্তিম সময়লৈকে হৃদয়ত এই পৰ্বতময় দেহাটোকে কোৱা হৈছে পৰ্বত বুলি এই পৰ্বতময় দেহত হৃদয়ৰ মাজত আত্মাৰূপী কৃষ্ণক যি স্মৰণ কৰি থাকিব পাৰে সেইজনী হ'ল মুচুকুন্দ এই মুচুকুন্দৰূপী ভকতৰ জড়তাৰূপী এই ব্যাধি তেওঁৰ ওচৰলৈ আহিব নোৱাৰিলে তেওঁ নিদ্ৰাগত হৈ কেৱল কৃষ্ণক ৰমণ হৈ আছে ভগৱন্ত কৃষ্ণ প্ৰাপ্তিৰ ব্যৱস্থাও দেখাইছে গম পাইছেনে কাল যৱন ৰূপী এই জড়তাক জগতৰ ঈশ্বৰ কৃষ্ণই অস্ত্ৰৰে প্ৰহাৰ কৰি মুক্তি দিয়াৰ কোনো প্ৰয়োজন নাই
মচুকুণ্ডই পৰি থাকিবই। কিয় মচুকুণ্ড পৰি থাকিব? সমস্ত জীৱই হ'ল অন্তিম সময়ত মচুকুণ্ডৰ ৰূপ। সেইটো কাৰণে মচুকুণ্ড কিমান দিন শুই আছে কোনেও নাজানে, এইটো প্ৰতীক। আপুনি বৃদ্ধা হৈছে, ইয়াৰ পাছত আপোনাৰ সতি সন্তান বৃদ্ধা হ'ব। এই বৃদ্ধ অৱস্থাৰ যিটো পৰিক্ৰমা মচুকুণ্ডৰ নিচিনাকে এদিন আৰম্ভ হৈ অনন্ত কাললৈকে চলিয়ে থাকিব। শৰীৰটো পাহাৰটোৰ নিচিনা হ'ব, অলৰচৰ হৈ যাব, দেহক বলে নোৱাৰা হ'ব। সেই অৱস্থাটো জড় অৱস্থাটো তেওঁ কেৱল চৈতন্য হৈ থাকিব আত্মতত্ত্বত। আত্মতত্ত্বই হ'ল পৰমাত্মা কৃষ্ণ। আমাৰ দৃষ্টিৰে চালে কোনো মুক্ত হ'ব নোৱাৰে। পৰমাত্মাৰ পৰম দৃষ্টিৰে যদি কোনোবাই চাই দিয়ে তেতিয়াহ'লে সেইজন ব্যাধিৰ পৰা মুক্ত হৈ যাব। কাল যবনৰূপী কৃষ্ণৰ তত্ত্বৰ ই গভীৰতাবিলাক আমাক সাক্ষাৎ কৰাব বিচাৰিছে। আমাৰ ওচৰত থকা ই ব্যাধিৰূপী জড়তা আমি কেনেকৈ আঁতৰ কৰিম? দশম স্কন্ধৰ কৃষ্ণৰ তত্ত্বৰ যোগেদি বৃদ্ধকালত আমাৰ ওচৰলৈ আহিব লগা জড়তাবিলাকক আমি কেনেকৈ আঁতৰ কৰি খেদি পঠিয়াব পাৰিম? এই কাল যবনৰূপী ব্যাধিক দূৰ কৰাৰ উপায় কৰি মচুকুণ্ডৰূপী একান্ত ঈশ্বৰ কৃষ্ণৰ ভক্তিক আমি ধাৰণ কৰিব লাগিব। একান্ত ঈশ্বৰ কৃষ্ণৰ ভক্তি আৰু তেওঁৰ নামে আমাৰ দেহৰ জড়তাক আঁতৰ কৰি দিব। আৰু কোনোবাজনে যদি এই জৰা আৰু ব্যাধিৰ পৰা মুক্তি পাবৰ কাৰণে কালৰূপী কৃষ্ণক যদি কেনেবাকৈ পাছে পাছে খেদিবলৈও হয়, কেনেকেনো তাৰ পৰা মুক্ত হ'ব পাৰে? তত্ত্বগতভাৱে কৃষ্ণই মচুকুণ্ডক দৰ্শন দিয়াই এইজনক মুক্ত কৰি দিছে। এয়াই জানো মচুকুণ্ডৰ দৃষ্টিত কালযবন জ্বলি ছাই হৈ যোৱাৰ ব্যৱস্থা নহয়? অলৌকিকভাৱে বস্তুটো দেখুওৱা হৈছে, কিন্তু তত্ত্বগতভাৱে তাত লৌকিকতাও বাস হৈ আছে। দেখি কৃষ্ণে লৰ দিলে কষে সিঁচেগে, এ পাছত যবনে খেদি যায় মহাৰাগে। ও যোগীজনে চিন্তি যাক নপাবয় লাগ, হেন ঈশ্বৰক খেদি যায় মন্দ ভাগ। ও হাত মেলি পাবে যেন পলান্ত মাধৱ, ও পাইলো বুলি খেদি যায় পাৱে পাৱ। কৃষ্ণক স্পৰ্শ কৰাটো ইমান সহজ নহয়। এই কাল যবনৰূপী সময়ৰ ব্যাধিয়ে কৃষ্ণক স্পৰ্শ কৰিব নোৱাৰে। কৃষ্ণ হ'ল কাল আৰু মায়াৰ ওপৰত, কাল মায়াদিৰো অধিকাৰী, তেওঁ সেইবিলাকৰ মালিক, তেওঁৱে স্বজন কৰা, তেওঁৱে পালন কৰোতা। এই কাল যবনৰূপী সময়ৰ ব্যাধিয়ে তেওঁক স্পৰ্শ নকৰে, তাক প্ৰমাণ কৰিছে। সেইজনক স্পৰ্শ কৰিবলৈ হ'লে কি কৰিব লাগিব? সেইজনক স্পৰ্শ কৰিবলৈ হ'লে আমি তেওঁক হৃদয়ত ধ্যান কৰিব লাগিব। আমি সাধুৰ সংগত তেওঁ পৰম পবিত্ৰ গুণ যশ আৰু লীলাক আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই শ্ৰৱণ কীৰ্তনৰ যোগেদিহে তেওঁক আমি স্পৰ্শ কৰিব পাৰিম। সেইটোৱে তেওঁক আমি স্পৰ্শ কৰাৰ অতি সহজ ব্যৱস্থা, নহ'লে বেলেগ উপায় নাই। এই অনেক দূৰত আছে এক গিৰিবৰ, এ তাকে লাগি সমুখে পালন্ত দামোদৰ। যায় কাল যবনে পাছত ভৰি ভৰি, বিস্তৰ দূৰৰ পথ নীলন্ত মুৰাৰী। নহয়, কৃষ্ণক দেখন্তে খেদন্তে সিটো গৈলক ভাগৰি, যাইবাক নপাৰি সিটো মাতে গালি পাৰি। ৰহ ৰহ কৃষ্ণ আৰে কৃষক পলাশ, শুনি তোক লোকে কৰিবে ক উপহাস। যাদৱ বংশত হুয়া আচৌত পতি, পলাই বাক লাগি তোৰ নুহিকে যুগুতি। এহি বুলি যবনে পাছত খেদি যায়, দেখা দিয়া তাক চলি জান্ত যদুৰাই। কাল যবনে কৃষ্ণক কৈছে, হেৰৌ মাখন চোৰ, হেৰৌ চিত চোৰ কৃষ্ণ, তই এইবাৰ কিয় ৰণ চোৰ বদনামটো লৈছ? ৰণ নকৰি পলাই যোৱাটোক কোৱা হয় ৰণ চোৰ।
ভগৱান কৃষ্ণৰ ৰঞ্চুৰ নাম ৰাখিছিলে কাল যবনে। গম পাইছেনে? এই সময়ৰূপী ব্যাধিৰ কালৰূপী যবনে কৃষ্ণক খেদি খেদি স্পৰ্শ কৰিব নোৱাৰে। কিয়? কৃষ্ণ সদায় 1600 বছৰীয়া হৈ আছে। বৈকুণ্ঠ প্ৰয়াণৰ সময়ত যি ইহঁত হাঁহি বৃন্দাবনত গোপীৰ লগত নৃত্যটো একেই হাঁহি। মুহি পেলাইছে, আঁতৰ হৈ গুচি গৈছে। সেইবিলাক সেই বস্তুবিলাকক বুজাইছে তাত্ত্বিক দিশটোৰে। বুজিছেনে বাৰু? যে পঞ্চভূতৰ বিকাৰত জগতৰ ঈশ্বৰ কৃষ্ণ নাই। পঞ্চভৌতিক বিকাৰত কৃষ্ণ নাই। আমাৰ দেহত যিবিলাক ব্যাধি আছে, ব্যাধিবিলাকে কৃষ্ণক স্পৰ্শ নকৰে। আমাৰ মনত যিবিলাক ব্যাধি আছে, মনৰ ব্যাধিবিলাকেও কৃষ্ণক স্পৰ্শ নকৰে। কৃষ্ণ হ'ল আত্মতত্ত্ব, পৰমাত্মা। পাৰ্থক্য আছে, গম পাইছেনে? জীৱাত্মা মিলাগ হ'ল তেওঁ মায়া। গবৰ এই বস্তুটো তেওঁ ৰাম নাপালে কলাগতাৰ আছে পাপ বন্ধ, এই পৰ্বতৰ গহ্বৰ পখিলা সদানন্দ। সেয়ো সেহি সিও সেহি শীঘ্ৰ বেগে পখিলা গবৰ, দেখিলে কতথা সুঠি সুতি আছে এক নৰ। বোলে কাল যবনে বুজিলো তো জোকাল, এতেকে দূৰ কমুক আনিলি নীলাজ। পলাইবে ন পাৰি ঘূৰ গহ্বৰ পখিলি, চলে সাধু বেশ ধৰি শয়ন কৰিলি। এহি বুলি দুষ্টে তাক কৃষ্ণ বুদ্ধি মানি, হৃদয়ত লাঠি তাৰ বসাইলে কটানি। শয়ন কৰি আশুতি আছে চিৰকাল, চুত পাই উঠিয়া বহিলা সেহিতাল। অল্প অল্প কৰি পাছে মিলিলে ক আখি, দিশ পাশ আগ পাছ চাহন টনি ৰেখি। পাছে কাল যবনৰ আগত ভেট পাইল, এহি সেজ গাইলা বুলি কুধ দৃষ্টি চাইল। চাহিলা মাত্ৰ কেতাংক অগ্নি লাগি গ'ল, আপুনি অগ্নিতে তেতিক্ষণে ভস্ম ভৈল। হেন শুনি ঋষিত পুচন্ত পৰীক্ষিত, কহি উক গুৰু কথা লৈও বিল ভৈল বিপৰীত। চাহিলা মাত্ৰকে ভস্ম ভৈলে কজবন, কিনো মহা তেজতান সিটো পুনজন। পৰীক্ষিতে সুধিছে গুৰুদেৱক যে হে গুৰুদেৱ, কি আশ্চৰ্য কথা, ভগৱানে চাই ভস্ম কৰিব পাৰে, ঋষিৰ অভিশাপে ভস্ম কৰিব পাৰে, এইজন কোন শুই আছে ইমান শক্তিমান মন্ত্ৰ, যিজনে চকু মোহাৰি মেলি চাই দিলত কাল যবন স্বৰূপ কৃষ্ণৰ ফুটটোজন ভস্ম হৈ গুচি গ'ল। ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ শক্তি ভকতৰ দৃষ্টিটো প্ৰতিষ্ঠা, সেই কথাটো আমাক বুজাইছে। ভকত ভগৱানৰ অংশ, কেৱল ভগৱানকেই ধ্যান কৰি, কেৱল ভগৱানকেই হৃদয়ত দৰ্শন কৰি, তুমি যদি বিচাৰ কৃষ্ণই যেতিয়ালৈকে আহি মোক দৰ্শন নিদিবা, মই তেতিয়ালৈকে এই নিদ্ৰাত মই শয়ন কৰি থাকিম। মুচুকুন্দই সেই বৰলৈ শয়ন কৰি আছে। আৰু যেতিয়াই তেওঁৰ মুখ্য সাধনৰ সময় হ'ল, কাল যবনৰূপী ব্যাধিক তেওঁ সন্মুখলৈ নি তেওঁৰ লগত থকা সেই শক্তিৰে এই কাল যবনৰূপী 64 ব্যাধিক ভস্ম কৰি দাপৰ যুগত অৱতাৰ ধাৰণ কৰা কৃষ্ণই আমাৰ লগলৈ অহা ব্যাধিবিলাককো ধৈৰ্য সহকাৰে ভক্তিৰে ভগৱন্ত কৃষ্ণৰ এক চিন্তনৰ যোগেদি আমি যাতে আমাৰ পৰা আঁতৰ কৰি ৰাখিব পাৰোঁ, সেই তত্ত্বটোকো আমাক দান কৰিছে। কৃষ্ণ মানে হ'ল সত্য, কৃষ্ণই যি কৰি দেখাইছে সেয়াই সত্য।
যৌৱনপ্ৰাপ্ত লোক এজনো বয়সত বৃদ্ধ হ'বই। বৃদ্ধ অৱস্থাক কোনো অতিক্ৰম কৰিব নোৱাৰে। একমাত্ৰ বৃদ্ধ যি নহ'ব সেইজনে পৰম পুৰুষ, সেইজনে হ'ল কৃষ্ণ। এই পৰম পুৰুষজন আমাৰ লগত আছে কি হৈ? আত্মা হৈ। এই আত্মাৰূপী পৰম পুৰুষৰ পবিত্ৰ সত্তাক যদি আমি কেনেবাকে একান্ত চিত্তে ভজি যদি আমি সাক্ষাৎ কৰিব পাৰোঁ, আমাৰ দেহত থকা 64 ব্যাধিবিলাকে আমাক তলাব নোৱাৰিব। আমাক সেই ব্যাধিবিলাকে ব্যাধিৰ অধীন কৰি ল'ব নোৱাৰিব। এই ব্যাধিও কাবু হৈ যায় কৃষ্ণৰূপী ভগৱানৰ একান্ত চিন্তন আৰু সেৱাৰ ওচৰত। এয়াইতো মুচুকুন্দৰ স্থিতি, তাকে বুজাইছে আমাক। হে ৰাম, হে কাহাৰ নন্দন কোন বংশে উৎপন্ন, হে কিবা নাম তাহাৰ কহিও তপোধন, অচিৰকাল একেশ্বৰে গহ্বৰৰ মাজে, শয়ন কৰিয়া তাত আছে কোন কাজে, অশোক মুনি বদতি শুনিও মহামতী, ইক্ষাকু বংশত সিটো ভৈল উৎপত্তি। এতিয়া ইক্ষাকু মানে কি? ইক্ষু মানে হ'ল এই যিখনক ইক্ষু সাগৰ বুলি কোৱা হৈছিল, যিখনৰ নাম হ'ল গুৰ সাগৰ। গুৰ সাগৰৰ গৰিমাৰ বংশটোৱে হ'ল ইক্ষাকু বংশ। এই ইক্ষাকুকেই দান কৰিছিলে যোগেশ্বৰে কি? গীতা। ইক্ষাকুৰ পাছত এই গীতা কি হৈ গৈছিল? কম ছেদ হৈ নাইকিয়া হৈ গৈছিল। গীতাৰ গভীৰ জ্ঞানৰ তত্ত্ব বংশানুক্ৰমিকভাৱে এইজন ভকতৰ লগলৈ আহিছিল, যিটো কাৰণত মৃত্যুৱে তেওঁক স্পৰ্শ কৰিব পৰা নাই। গীতাৰূপী গোবিন্দৰ তত্ত্বক হৃদয়ত ধ্যান কৰি এই গহ্বৰত তেওঁ একান্ত চিত্তে কেৱল কৃষ্ণকে ভজি আছে অনন্ত কাল। সেই তত্ত্বৰ কথাও আমাক বুজাইছে ভাগৱতে। এ মান্ধাতাৰ পুত্ৰ তান মুচুকুন্দ নাম, হে ৰাম বিপত ভকত সত্যবাদী অনুপাম। কাৰ পুতেক? মান্ধাতাৰ পুতেক। গম পাইছেনে? কিমান পুৰাতন পুৰুষ ভাবি চাওক। ইক্ষাকুৰ বংশৰ হ'ল মান্ধাতা ৰজা, আৰু এই মান্ধাতা ৰজাৰ পুত্ৰই হ'ল মুচুকুন্দ। হে ৰাম মহাৰাজ আছিলে এই পৃথিৱীৰ, এতলৈক প্ৰখ্যাত মুচুকুন্দ মহাবীৰ, অসুৰৰ ভয়ে ইন্দ্ৰে আদি দেৱ যত, এটা হান্তে শৰণ হবে লৈলে সমস্ত। ইন্দ্ৰৰ সমান শক্তিশালী দেৱতা কোন আছে? নাই কোনো। দেৱতাৰ ৰজাজনে যাত আশ্ৰয় লয়। মান্ধাতাৰ বংশৰ মুচুকুন্দৰ ওচৰত নিৰাপদ আশ্ৰয় পাইছিলে ইন্দ্ৰই। এই আশ্ৰয় কি? মুচুকুন্দ হ'ল ভগৱান কৃষ্ণৰ একান্ত সেৱক। সেৱকেহে ৰক্ষা কৰিব পাৰে ৰজাক। ৰজাক ৰজাই ৰক্ষা কৰিব নোৱাৰে। ইন্দ্ৰস্বৰূপ ৰজাৰ ইন্দ্ৰত্ব ৰক্ষা কৰি দিছিল তেওঁ ভাতৃ উপেন্দ্ৰই। আৰু এই ইন্দ্ৰৰ ইন্দ্ৰত্ব ৰক্ষা কৰিছে কোনে? মুচুকুন্দই। মুচুকুন্দ মানে হ'ল আত্মতত্বৰ গৰাকী এজন গভীৰ সাধক, যিজনে প্ৰতিটো জীৱৰ মাজতেই ঈশ্বৰ কৃষ্ণ বাস কৰে বুলি জানিছিলে আৰু বুজিছিলে। এই ইন্দ্ৰ মানে আমাৰ 10টা ইন্দ্ৰিয়কো বুজায়। এই 10টা ইন্দ্ৰিয়ৰ বাহ্যিকমুখী চিন্তনক আত্মামুখী যি কৰি দিব পাৰে সেইজন মুচুকুন্দ। হে ৰাম অসুৰক ভয়ে ভয়ে আহি সবে দেৱগণ, হে মহাৰাজ মুচুকুন্দ কৰিব ৰক্ষা, হে দেৱৰ বিনয়ে ৰাজা ভৈল স্বৰ্গপাল, হয় একেশ্বৰে দেৱ কৰা খিলা চিৰকাল। স্বৰ্গ মানে সুখ। স্বৰ্গখন কোনোবাই দেখিছে জানো? স্বৰ্গৰ ইন্দ্ৰ ৰাইজৰ বৈশিষ্ট্য কি? যাগ যজ্ঞৰে আপুনি যিমানকণ
পুণ্য সঞ্চয় কৰিব এদিন সেইখন শেষ হ'ব শেষ হ'লে আকৌ ইন্দ্ৰত্ব নাইকিয়া হ'ব কৰিবই সেইটো কাৰণে ইন্দ্ৰত্বটো অস্থায়ী বস্তু গম পাইছেনে আমাৰ এই 10টা ইন্দ্ৰিয়ৰ বাসনাবিলাকো সেইদৰে অস্থায়ী বস্তু এইবিলাক বসন্ত কালৰ দৰে অকণমান উজ্জ্বল হৈ দেখা দিয়ে তাৰ পাছৰ পৰা আকৌ শৰৎ কাল আৰম্ভ হৈ কাম নাইকিয়া হয় চিনি পাব সোলাৰ চিনি পাব ওকে তেওঁই আচলতে শুদ্ধ পথটো দৰ্শন পায় এটা মুচুকুণ্ড মানে হ'ল ইন্দ্ৰিয়ক নিগ্ৰহ কৰি আত্মতত্ত্বত ৰমণ হৈ যাব পৰাৰ এটা ব্যৱস্থা সেইটো ব্যৱস্থাইহে আমাক কি কৰে জীৱনত ঐত্যান্তিক সুখৰূপী যিটো সুখ আৰু শান্তি যিটো সুখ কোনোদিন শেষ নহয় সেই সুখটো দান কৰে বাকী সুখবিলাক অস্থায়ী বস্তু ভাগৱতে সেইটো কাৰণে অস্থায়ী ইন্দ্ৰৰ ৰাজ্যখনৰ কথা কোৱা নাই ভাগৱতে আমাক দৰ্শন কৰাইছে আত্মাৰূপী পৰমাত্মাৰ স্থায়ী সুখ শান্তিৰ কথাখিনি হে ৰাম মহাৰাজ্য ভোগ ভাৰ্যা পুত্ৰ পৰিহৰি হয় একেশ্বৰে দেৱকৰা খিলা নিদ্ৰা এৰি কাৰ্তিকক দেৱে যেবে সেনাপতি পাইল তেবে দেৱগণে মচুকুণ্ডক বুলিলা মচুকুণ্ডৰ দায়িত্বটো কোনে ল'লে কাৰ্তিকে ল'লে কাৰ্তিক যেতিয়াই স্বৰ্গ ৰাজ্যৰ সেনাপতি হোৱাৰ যোগ্য হ'ল কাৰ্তিকৰ অন্য এটা নাম কি স্কন্ধ স্কন্ধপুৰাণ বুলি এভাগ পুৰাণ নাই জানো কাৰ্তিকৰ এদি নাম হ'ল স্কন্ধ এই কাৰ্তিক মানে কি কাৰ্তিক মানে হ'ল সাত্বিক সৌন্দৰ্যৰ গৰাকী সাত্বিক গুণেৰে পৰিপুষ্ট কাৰ পুত্ৰ সাত্বিক ভকত শিৱ সাত্বিক গুণৰ মাতৃ সতী এই দুইটা গুণক যি বৰণ কৰিছে সেইজন সাত্বিক গুণ সম্পন্ন কাৰ্তিক যিজনৰ হৃদয়ত একান্ত কৃষ্ণ ভক্তি আছে সেইটো কাৰণে কাৰ্তিক হ'ল কি সুন্দৰতাৰ প্ৰতীক এই সুন্দৰতা কেৱল দেহৰ সুন্দৰতা নহয় এই সুন্দৰতা হ'ল বিচাৰৰ চিন্তনৰ ভাৱনাৰ আৰু ভগৱন্তৰ একান্ত উপাসনাৰ যি সাত্বিক সৌন্দৰ্য এই সৌন্দৰ্যখিনি ভগৱান শিৱৰ পুত্ৰ কাৰ্তিকে যেতিয়াই ধাৰণ কৰিলে যে দেহ হ'ল বিনাশীল আত্মা হ'ল অমৰ আত্মতত্ত্বৰ যোগেদি পৰমাত্মাৰ পৰম পবিত্ৰ তত্ত্বক দৰ্শন কৰি এই স্বৰ্গৰ অস্থায়ী সুখটোক আমি আওকাণ কৰি ইন্দ্ৰত্বতকৈও ওপৰত আছে কি বৈকুণ্ঠ ধাম বৈকুণ্ঠপতিৰ চৰণ সেৱাৰ যি পথ এই পথক বুজি পালে কাৰ্তিকে সেইটো কাৰণে কাৰ্তিকে কি কৰিলে মচুকুণ্ডৰ সেনাপতিৰ দায়িত্বটো বৰণ কৰিলে এই সাত্বিক গুণ সম্পন্ন লোকসকল হ'ল ভগৱন্ত কৃষ্ণৰ সেৱক সেৱক বুলিয়া পালিও ৰাম আছেনে নাই সেৱকেহে ৰক্ষা কৰিব পাৰে সেইটো কাৰণে কাৰ্তিকে যেতিয়া স্বৰ্গৰ সেনাপতিৰ দায়িত্ব ল'লে মচুকুণ্ডই আৰু সেই দায়িত্ব এৰি দিলে এতিয়া কথা হ'ল এইটোৱেই যি সাত্বিক শক্তি আৰু গুণেৰে সৈতে মচুকুণ্ডই ইন্দ্ৰৰ ইন্দ্ৰত্ব ৰক্ষা কৰি দিছিল সেই সাত্বিক গুণখিনিক আকৌ ধাৰণ কৰিব পৰা শক্তি কোনে লাভ কৰিলে শিৱৰ পুত্ৰ কাৰ্তিকে বুজি পাইছেনে মচুকুণ্ডৰ পৰা বুলি নহয় একেই গুণখিনি তেওঁৰ লগতো আহিছে সেইটো কাৰণে এওঁ কি কৰিছে যিহেতু এওঁ ওচৰলৈ ব্যাধি আহিছে কাল জবনৰূপী ব্যাধি জড়তা আহিছে গতিকে এই জড়তাত তেওঁক কি কৰিব লাগিব আৰাম কৰিবলৈ দিব লাগিব তেওঁক জিৰণিৰ সময় দি কাৰ্তিক ৰূপী অধিকাৰী সাত্বিক গুণৰ দমন কৰি চিনি পালে কৰিলে সেই হলে হ'ল আচলতে আচল নিৰাপত্তা সেইটোকে আমাক ভাগৱতে বুজাব বিচাৰিছে বস্তুবিলাক ইমান গভীৰ আৰু ইমান দকে শিপাই আছে যে আমি ওপৰে ওপৰে কাহিনী আকাৰে যদি চাওঁ তেতিয়াহ'লে এই কথাখিনি আমি বুজি নাপাম ভগৱন্ত কৃষ্ণ হ'ল বৈকুণ্ঠপতিৰ গুণ যশ আৰু লীলাৰ মহিমা আমাৰ এই তেওঁ ৰচনা কৰা মায়াৰ দৃষ্টিৰে সৈতে যদি আমি চাওঁ আমি বুজিকে নাপাম সেইটো কাৰণে তেওঁ লীলা কৰি দেখাইছে তেওঁক বুজিবলৈ দিছে যে তোমাৰ ওচৰলৈ তুমি বৃদ্ধকাল কেতিয়াও নহাকে তুমি বাধা দি ৰাখিব নোৱাৰা
এই কাল জবন ৰূপী 64 ব্যাধি বৃদ্ধ হলে তোমাৰ ওচৰলৈ আহিবই কিন্তু মচুকুণ্ড ৰূপী গভীৰ একান্ত ভক্তিক তুমি হৃদয়ত ধাৰণ কৰি কেৱল মোৰ নাম গুণ আৰু যশ তুমি শ্ৰৱণ কীৰ্তন কৰি থাকিবা তেতিয়া কি হ'ব এই জবন ৰূপী ব্যাধি আৰু তোমাক স্পৰ্শ কৰিব নোৱাৰিব যদিও স্পৰ্শ ভোগখন আছে সেই তত্ত্বটোকে ৰাম অনিবৰ্তিও ৰাজাই এবে পৰম দুখৰ হে কৰিও বিশ্ৰাম কাৰ্য সাধিলা দুষ্কৰ ও সাৰ্বভৌম ৰাজ্য সুখ ভাৰ্যা কণা দৰি ও আমাকে ৰাখিলা নিদ্ৰাক পৰিহৰি ও পুত্ৰ ভাৰ্যা মিত্ৰ যতে অলেখ ভাণ্ডাৰ এবে পৃথিৱীত কিছু নাহিকে তোমাৰ জানো বোলা মোৰ ৰাজ্য নিলে কোনজনে এ কালজাক বুলিতেহে নীলা নানা থানে শুনিছে মুচুকুণ্ড ৰাজ্যখন এতিয়া আৰু নাই মানধাত্তা যুগৰ পৰা এটা যুগৰ আগৰ পৰা মানধাত্তাৰ যুগ গতিকে দাপৰ যুগলৈকে কিমান সময় তেওঁ শুই আছে সুধিছে মোৰ ৰাজ্যখন কি হ'ল বুলি তথাপিতো এটা কৈছে যে এই কালৰূপী জবনৰ হাতত সকলো লয় হয় কালে সকলোকে লয় কৰে কৃষ্ণই সেই সত্যটোকে আমাক বুজাব বিচাৰিছে হে ৰাম জানো বোলা মোৰ ৰাজ্য নিলে কোনজনে হে কালজাক বুলি তেহে নীলা নানা থানে সাক্ষাতে ঈশ্বৰ কাল অক্ষয় অব্যয় লীলা কৰি সমস্তকে সজয় পালয় এটা বুজাই দিলে কথাটো আমাক যে সাক্ষাতে ঈশ্বৰ কৃষ্ণই হ'ল এই কালৰূপ অক্ষয় আৰু অব্যয় বস্তু তেওঁ কোনো হানি ব্যাধি নাই আৰু লীলা কৰি তেওঁ সমস্তকে সজন কৰি আছে আৰু পালন কৰি আছে সেই তত্ত্বটোকে আমাক ভগৱন্ত কৃষ্ণৰ মুচুকুণ্ডৰ স্তুতি আৰু কাল জবন বধৰ যোগেদি আমাক দৰ্শন পাই দেখুৱাব বিচাৰিছে হে ৰাম জগতক চানিয়া ফুৰয়সে শিকালে হে জান নাক বিন্ধা গৰু ফুৰাৱে গোৱালে হেন জানি তাক ৰাজা নকৰি বিষাদ হে সবে দেৱগণে হেৰা কৰো আশীৰ্বাদ হে মহাসিদ্ধি হওক আবে মাগি হুকবৰ মুকুতিত পৰে যেহি লাগে নৰেশ্বৰ হে মুকুতিৰ অধিকাৰ একে কৃষ্ণদেৱ হে মহামুখ্য দাতা তান্ত পৰে নাহিকে ইন্দ্ৰই কৈছে যে হে ৰাজন মোৰ ৰাজ্যখন তুমি ৰক্ষা কৰি দিয়াৰ বাবে তোমাক কি বৰ লাগে তুমি লোৱা কিন্তু মোৰ ইন্দ্ৰৰ এটা সীমাবদ্ধতা আছে বোলে কি মই বৰ দিব পাৰো কিন্তু মই মুখ্য দিব নোৱাৰো সেইটো কাৰণে আমি ইন্দ্ৰক পুজি একো লাভ নাই মুখ্য দাতাজন হ'ল যোগেশ্বৰ কৃষ্ণ তেওঁ মুখ্যৰ সাধক এইটো কাৰণে মুখ্যৰ সাধকজনক দৰ্শন পাবলৈ মচুকুণ্ডই সেই গুহাৰ ভিতৰত ইমান দিন শয়ন কৰি আছে যে যিজনক দৰ্শন পালে মই মোৰ মুখ্যক সাক্ষাৎ কৰি দিম যিজনক দৰ্শন পোৱাৰ পাছত আৰু বেলেগ একো বস্তু মোৰ দৰ্শন পোৱাৰ প্ৰয়োজন নাথাকে হে ইন্দ্ৰ মোক সেইজনক দৰ্শন পোৱাৰ আশীৰ্বাদ দিয়া ডাঙৰ কথা সেই তত্ত্বক ভাগৱতৰ দশম স্কন্ধই আমাক দৰ্শন কৰাইছে হে ৰাম হে হেন শুনি মচুকুণ্ডে বুলিলে কহাসি হে প্ৰণামিয়া দেৱ কবি নাৱে মহাযশী মুকুতি নপাইলে আন বৰে কোন কাল হে ব্ৰহ্মপদ বাঞ্চিবাক মোৰ লাগেলা দশম কৃষ্ণৰ জন্মকৰ্মৰ লীলা তেওঁ লীলাহে সত্য তেওঁ সত্যটোক দেখাইছে যে তুমি এনেই বৰ এটা লৈ এনেই কিবা বস্তু এটা লৈ তোমাৰ কি লাভ আছে তুমি পৰম পদ ল'ব লাগিব ভগৱন্ত কৃষ্ণৰ তত্ত্ব মৰ্ম অৰ্থ সমস্তখিনি তুমি বুজি তাক দৰ্শন পাব লাগিব তেতিয়া সেইটো কাৰণে কৈছে যে মোক এনেকুৱা একো বৰ নালাগে যিটো বৰৰ লগত কোনো কাম নাই ভগৱন্ত কৃষ্ণই দিয়া যি পবিত্ৰ মুখ্য পথ এই মুখ্য পথৰ সত্যক মই সাক্ষাৎ কৰিব বিচাৰো মুচুকুণ্ড ইন্দ্ৰক কৈছে হে ৰাম নিদ্ৰা নতু পাও মই মহাচিৰকাল
এই সুখে নিদ্ৰা কৰি থাকো সেহি মোৰ ভাল দেৱগণে বুলন্ত শুনিও মহিপাল এই সুখে নিদ্ৰা কৰি তুমি থাকা চিৰকাল তোমাক নিদ্ৰাত জগাবয় জীৱাজনে এই তজু দৰ্শনে ভস্ম হৈবে কতেখনে এই ৰামে হেন শুনি মচুকুণ্ড ভৈল ৰংগমন এই পৰ্বতৰ গুহা পখি কৰিল শয়ন হে ৰামে নজানি গাইল তাক দুৰ্জয় জবনে এ চাহিল মাত্ৰকে ভস্ম হৈল এহি গুণে দুৰ্বাৰ জবন যেবে ভৈল জমঘৰ গৈল জমঘৰ এ শুনা পাছে যে নকৰি লন্ত দামোদৰ পৰম পবিত্ৰ কৃষ্ণৰ এই কাল জবন ৰূপী আমাৰ দেহলৈ অহা আমাৰ মনলৈ অহা এই ব্যাধিবিলাকক দূৰ কৰাৰ উপায় মচুকুণ্ড ৰূপী এক ঈশ্বৰৰ পৰম পবিত্ৰ আত্মতত্ত্বত আমি প্ৰৱেশ হৈ থকাৰ ব্যৱস্থা মচুকুণ্ড এইজন এটা প্ৰতীক আমাৰ দেহৰ লগত থকা যি আত্মাতত্ত্ব বা আত্মা শক্তি এই আত্মা শক্তিটোৱে হ'ল মচুকুণ্ড ৰূপ ই অক্ষয় আৰু অব্যয় এই মচুকুণ্ড ৰূপী পৰম আত্মা অতি পবিত্ৰ বস্তু কৃষ্ণৰূপী পৰমাত্মাৰ তত্ত্ব কি যেতিয়ালৈকে সাক্ষাৎ কৰিবলৈ নাপাব তেতিয়ালৈকে ই কেতিয়াও মুখ্য সাধন কৰিব নোৱাৰে এই কাল জবনৰূপী ব্যাধি তেওঁ দেহৰ পৰা আঁতৰ হৈ গুচি গ'ল কিয় তেওঁ একান্ত চিত্তে কেৱল কৃষ্ণকে চিন্তা কৰি থাকিলে কৃষ্ণক চিন্তা কৰি কৰি যোগেশ্বৰ কৃষ্ণৰ লগত থকা পৰমাত্মাৰ যি শক্তি এই শক্তি তেওঁ বাক্য মন আৰু দৃষ্টি সমস্তবিলাকত প্ৰৱেশ হৈ গ'ল মাতা গান্ধীয়ে গোটেই জীৱনটো চকু ঢাকি ৰখা নাছিলে জানো এদিন খুলি দিলে সেইখন অক্ষয়ব্য হৈ গৈছিলে নাই দুৰ্যোধনৰ অৰ্থাৎ আত্মদৃষ্টিক যদি আমি সদায় এক তত্ত্বত যদি নিবন্ধিত কৰি দিব পাৰো সি কৃষ্ণ তত্ত্বৰ ৰূপ লয় এই কৃষ্ণ তত্ত্বৰ পৰম পবিত্ৰ সত্তাটো ভগৱন্তৰ এক ডাঙৰ আশীৰ্বাদ এই আশীৰ্বাদৰ যোগেদি কাল জপন ৰূপী 64 ব্যাধিক মচুকুণ্ড ৰূপী ভকতৰ পবিত্ৰ দৃষ্টিৰে দূৰ কৰি দেখাইছে আমাৰ বস্তুখিনি বৰ জটিল আৰু বৰ গভীৰ এ ৰাম পৰম ভকত মচুকুণ্ড হেন জানি নিজ ৰূপে দেখা পাছে দিলা চক্ৰ পানী শুনা মহাজন সবে ভাগৱত শাস্ত্ৰ হে নাই লম্ভাত নিৰন্তৰে সাৰ মাত্ৰ শ্ৰৱণতে পাৱে মহা ভুকুতি মুকুতি কৃষ্ণৰ চৰণে হৱে অচলা ভকতি দেখা কেনে ভকত বৎসল দেৱ হৰি হে আপুনি ফুৰন্ত ভকতক ৰক্ষা কৰি অৰ্থাৎ কাল জবন ৰূপী ব্যাধি ৰূপী পাপ মচুকুণ্ড ৰূপী ভকতৰ পবিত্ৰ দৃষ্টি দূৰ হৈ গুচি যায় সেই কথাটো আমাক বুজাইছে এ চলে বলে দুৰ্জনক মাৰন্ত আপুনি হেন দেৱ নভজয় তত্ত্বক নজানি শ্ৰৱণে কীৰ্তনে যাৰ পৰম সন্তোষ হে নধৰন্ত যিটো ভকতৰ কিছু দুখ অল্প ভকতিক যিটো কৰন্ত বিপুল কোন দেৱ হৈব পাৰে মাধৱ কতুল অকণমান ভকতিকো কৃষ্ণই কি কৰে বহুত ভকতি বুলি ভাবি লয় ইমান সোনকালে সন্তুষ্ট হয় যোগীজনে যুগ যুগ ধ্যান কৰি যিজনক হৃদয়ত দৰ্শন নাপায় সেইজন কৃষ্ণ একান্ত চিত্তে তেওঁক চিন্তা কৰি গহ্বৰৰ মাজত শুই থকা মুচুকুণ্ড তেওঁ নিজৰ দিব্য ৰূপ দৰ্শন দি এই কাল জবন ৰূপী সমস্ত জগতৰ ব্যাধিবিলাককো সেই পবিত্ৰ দৃষ্টিৰ যোগেদি তেওঁ কেনেকৈ দূৰ কৰিব পাৰি আমাক সেই ৰাস্তা দেখুৱাই যায় সেই পথ হ'ল ভক্তিৰ পথ ভগৱন্তৰ পৰম পবিত্ৰ একান্ত ভক্তিৰ বাহিৰে আমাৰ দেহ মন হৃদয়ৰ জড়তাবিলাক অজ্ঞানবিলাক অবিদ্যাবিলাক আমাৰ দেহত থকা বেয়া বস্তুবিলাকক আমি আঁতৰ কৰিব নোৱাৰিম ভগৱন্তৰ পবিত্ৰ দৃষ্টি পাবলৈ হ'লে আমি ভকতৰ আশ্ৰয় ল'ব লাগিব ভকতৰ লগত ভগৱন্তৰ কথা গুণ কীৰ্তন যশ
এইবিলাক আমি কি কৰিব লাগিব আলাপ কৰিব লাগিব মচুকুণ্ড হ'ল ভকত এই ভকতৰ পবিত্ৰ দৃষ্টিত কাল জৱনৰূপী যি আমাৰ এই মৃত্যুৰূপী ব্যাধি এই ব্যাধি যেন আঁতৰ হৈ দেখাইছে ভকতৰ যোগেদি ভগৱানক পাব পাৰে সেই কৃষ্ণৰ জন্মকৰ্মৰ তত্ত্ব যে ভকতৰ যোগেদিহে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননেৰে আমি কৃষ্ণক পাব পাৰোঁ ভাগৱত আমাক কি শুদ্ধ পথটো দেখাইছে মূল ভকতিটো যে কৃষ্ণ সকলোতে বাস কৰি আছে চিনি পাইছে আত্মা ৰূপেৰে পৰমাত্মাৰ যিটো তত্ত্ব চিনি পাইছে নিজক চিনি পাইছে সেইটোকে কৈছে যে কৃষ্ণৰ ভকত যিজন কৃষ্ণৰ ভকতজনেহে নিজক চিনি পায় সেই চিনি পোৱাৰ কাৰণে সেইজন নিজেও উদ্ধাৰ হ'ল আৰু সেইজনে আনকো উদ্ধাৰ হোৱাৰ ৰাস্তাটো দেখুৱাই দিব পাৰে এ ৰাম এ পুতনা ৰাক্ষসী যাক মাৰিবাক বুলি দিলা কাল কুত বিষস্তন মুখে তুলি এ তভু মুখ পাইলাৱাৰ কি কৈব কথা ক হেন কৃষ্ণ নিধিবিনে ভজিবা কাহাক কৃষ্ণ ৭০টা কৰি মাৰিবলৈহে আহিছিলে অথচ পৰম পবিত্ৰ কৃষ্ণৰ ভকতবৎসল ভগৱানৰ মহিমা তেওঁকো সদ্গতি দি দিলে তেওঁকো মুখ্য দি দিলে যদিও মোক বিষ দিবলৈ আহিছিলা মই হলো অমৃত মই তোমাক মৃত্যুৰূপী অমৃত দান কৰি দিম এইটো কৃষ্ণৰ তত্ত্ব এ ৰাম কৃষ্ণৰ দাস অনন্ত কন্দলি এ কহে মহাভাগৱত পুৰা নয়া কলি এ হৰিৰ চৰণে যাৰ আছে মহাকাম আন চিন্তা এৰি বেৰি বোলাৰা